বিধানসভা নিৰ্বাচন সমাগত আৰু তাকে লৈ এতিয়া প্ৰতিটো ৰাজনৈতিক দলেই ব্যস্ত হোৱা পৰিলক্ষিত হৈছে আৰু প্ৰতিটো ৰাজনৈতিক দলৰে যিসকল সম্ভাৱ্য প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসকলে তেওঁলোকৰ নিজৰ নিজৰ সমষ্টিত গৈ ৰণকৌশল আৰম্ভ কৰিছে। আজি আমাৰ মাজত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টীৰ স্পোক্সমেন প্ৰমোদ স্বামী ডাঙৰীয়া। তেখেত হ'ল 16 নম্বৰ গুৱাহাটী পৌৰ নিগম ৱাৰ্ডৰ এগৰাকী কাউন্সিলৰ আৰু জানিব পৰা মতে তেখেতে ভাৰতীয় জনতা পাৰ্টীৰ পৰা চেণ্ট্ৰেল গুৱাহাটীৰ সমষ্টিৰ পৰা তেখেতে টিকটৰ এগৰাকী প্ৰবল দাবীদাৰ আৰু আজি তেখেতৰ পৰা আমি জানিম তেখেতে কিদৰে এই সমষ্টিত তেখেতে ৰণকৌশল আৰম্ভ কৰিছে, আহি থকা দিনত তেখেতৰ পৰিকল্পনা কি হ'ব। প্ৰমোদ স্বামী ডাঙৰীয়া, মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম। ধন্যবাদ। যে 36 গুৱাহাটী চেণ্ট্ৰেল পৰা মই টিকেটৰ কাৰণে আবেদন কৰিছোঁ। যিহেতু মই 36 গুৱাহাটীৰ চেণ্ট্ৰেলৰ মই বাসিন্দা, মোৰ ঘৰ য'ত আপুনি বহি আছে 36 গুৱাহাটী চেণ্ট্ৰেলত, মই 16 নম্বৰ ৱাৰ্ডৰ পাৰিষদ, সেইটো গুৱাহাটী চেণ্ট্ৰেলত। 1995 মোৰ দেউতাও ইয়াৰ পৰা পাৰিষদ আছিল, বিজেপিৰ পৰা। গতিকে মোৰ দেউতাৰ এটা নিজস্ব এটা হেৰি আছে, ব্যক্তিত্ব আৰু কৰ্তৃত্ব আছে। তেখেতে 1975 ইমাৰ্জেঞ্চিত জৰুৰীকালীন অৱস্থাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত হোৱাৰ কাৰণে তেখেতক জৰুৰীকালীন অৱস্থাত তেখেতক জেলতো পঠাইছিলে। গতিকে জনসংঘৰ পৰা সময়ৰ পৰা দেউতা ৰাষ্ট্ৰবাদী বিচাৰধাৰাৰ লগত জড়িত আৰু সংঘৰ এটা স্বয়ংসেৱক হিচাপত তেখেতে কাম কৰি আছে। আৰু তেখেতৰ পুত্ৰ হিচাপত ৰাইজৰ সেৱা কৰাৰ কাৰণে ৰাইজে মোক অপৰচুনিটি দিলে। 16 নম্বৰ ৱাৰ্ডত পাৰ্টীয়েও মোক টিকেট দিলে, মই জিকিও আহিলোঁ। আৰু 2016 পৰাহে মই মুখপাত্ৰ আৰু পেনেলিষ্ট হিচাপত আজি মই সেৱা দি আছোঁ। প্ৰাৰ্থী দলৰ কথা মই বিভিন্ন মজিয়াত মই ৰাখি আছোঁ। টিকেটৰ কাৰণে মই আবেদন কৰিছোঁ, এটা ডিচিপ্লিন চিপাহী নিচিনা। দলে বিবেচনা কৰিব। হয়, প্ৰমোদ স্বামী ডাঙৰীয়া, অন্য এটা কথা সুধোঁ। আপোনাৰ পৰিয়ালৰ জনসংঘৰ লগত ওতঃপ্ৰোত সম্পৰ্ক এটা আছে। আপুনি জনাইছে আমাক আপোনাৰ পিতৃ জনসংঘৰ লগত জড়িত এগৰাকী ব্যক্তি আছিলে। তেখেতে এটা সময়ত কাউন্সিলৰো আছিলে। আজি আপুনি কাউন্সিলৰ, লগতে আপুনি জনসেৱা কৰি আছে। গতিকে এই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ তৰফৰ পৰা যিহেতু আপুনি এটা সৰুৰ পৰাই আপুনি এটা কালচাৰ এটা দেখিছে, জনসংঘ যিহেতু এটা যথেষ্ট শৃংখলাবদ্ধ, তেওঁলোকৰ এটা মানে শিষ্টাচাৰ এটা আছে, লগতে ভাৰতীয় জনতা পাৰ্টীও এটা যথেষ্ট শিষ্টাচাৰী দলৰ মাজত, কৰ্মীসকলৰ মাজত যথেষ্ট শিষ্টাচাৰ আছে। এই ক্ষেত্ৰত আপোনাৰ ভূমিকাটো কেনেকুৱা হ'ব? মোৰ দেউতা আজিও জীৱিত আছে আৰু মই যেতিয়া ঘৰৰ পৰা ওলাওঁ, মোৰ মা নাই। মই ভগৱানৰ প্ৰাৰ্থনা কৰোঁ, প্ৰেয়াৰ কৰি। আজিও আপুনি আহোঁতে চাইছে মই পূজা কৰিছোঁ। পূজা কৰাৰ পাছত মই মোৰ দেউতাক মই ভৰি ধৰি সেৱা লওঁ আৰু তাৰ পাছত মই মোৰ কৰ্মভূমিত মই নামি যাওঁ আৰু ৰাইজৰ কাৰণে যি কৰিব লাগে মই ৰাইজৰ কাৰণে মই কৰোঁ। গতিকে সংস্কাৰৰ কথাটো ঠিকেই আছে। আমাৰ সংস্কাৰ যে ডাঙৰ সৰুক সন্মান দিব লাগে, সৰুক মৰম কৰিব লাগে। আৰু কাউন্সিলৰ হোৱাৰ পাছত মোৰ দায়িত্ব বাঢ়ি গ'ল। এতিয়া মোৰ পৰিবাৰো ডাঙৰ হৈ গ'ল। আগতো আমাৰ পৰিবাৰৰ যি ফেমিলি মেম্বাৰৰ মই চাইছিলোঁ, এতিয়া মোৰ যি ৱাৰ্ডৰ যিমান ৰাইজ আছে, ৰাতিপুৱা কোনোবাই ফোন কৰে, কোনোবাই ঘৰত আহি যায়, কোনোবাই অৰুণোদয় বিচাৰে, কোনোবাই ৰাচন কাৰ্ড বিচাৰে, কাৰোবাৰ কিবা সমস্যা থাকে, ৰাস্তা ঘাটৰ সমস্যা থাকে। গতিকে সেইবিলাক সমস্যাত সমাধান কৰাৰ কাৰণে আমি দিনে ৰাতি যি পাৰোঁ আমি চেষ্টা কৰি আছোঁ। আৰু আমাক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট সহায় সুযোগ কৰিছে। মেয়ৰ ডাঙৰীয়াই যথেষ্ট সহায় সুযোগ কৰিছে। আমাৰ এতিয়া যি GMC কনচাৰ্ণ মিনিষ্টাৰ আমাৰ জয়ন্তমল বৰুৱা ডাঙৰীয়া, তেখেতেও আমাৰ দেহা পৰামৰ্শ দিয়ে থাকে আৰু আমি ৰাইজৰ হৈ কাম কৰি আছোঁ। এতিয়া টিকেটৰ কথাটো হ'ল এনেকা যে আমাৰ বিজেপিৰ যি বিজেপি আইডিঅ'লজিত যেতিয়া আমি দল জইন কৰিছিলোঁ, তেতিয়াই আমাক কোৱা গৈছে বা শিকাইছে যে নেশ্যন ফাৰ্ষ্ট, পাৰ্টি ছেকেণ্ড আৰু ইণ্ডিভিজুৱেল থাৰ্ড, ব্যক্তিগত তৃতীয় স্থান। গতিকে আমি ৰাষ্ট্ৰক সেৱা কৰাৰ কাৰণেহে ৰাজনীতিত আহিছোঁ। গতিকে ৰাষ্ট্ৰ প্ৰথম, তাৰপিছত দলৰ তৃতীয় মূৰ। এতিয়া মই টিকেট বিচাৰিছোঁ যে ৰাজনীতি মোৰ কাৰণে এটা সেৱাৰ মাধ্যম, কিন্তু ৰাজনীতিক সেৱা মাধ্যম আৰু যদি জনপ্ৰতিনিধি হৈ আমি ৰাইজৰ সমস্যাবোৰ সমাধান কৰাৰ কাৰণে আমাৰ কাৰণে সহজ হৈ যায়। যিহেতু মোৰ দেউতাও জনপ্ৰতিনিধি আছিল, মই জনপ্ৰতিনিধি। গতিকে আজি মানে ৰাইজৰ হেঁচা আছে মোৰ ওপৰত যে দাদা আপুনি আগবাঢ়ি আহক
আৰু আপোনাৰ এটা লিগেচিও আছে, আপুনি কামো কৰিছে। গতিকে এতিয়া আপোনাক এটা আমি আৰু এটা ডাঙৰ ৰোলত আপোনাক চাবলৈ বিচাৰিছোঁ। গতিকে মই এটা আবেদন কৰিছোঁ, দলে যে সিদ্ধান্ত ল'ব সেইটো মই মানি ল'ম। হয়, প্ৰমোদ স্বামী ডাঙৰীয়া, অন্য এটা কথা প্ৰসংগলৈ যাওঁ। আমি যিমান দূৰ আমাৰ হাতত তথ্য আছে, মালিগাঁও পাণ্ডুত মিটিং এখন হৈছিলে, আৰু সেই মিটিঙত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছিলে, আৰু তেখেতৰ আমি ক'ব গ'লে তেখেতৰ আশীৰ্বাদ লৈ আপুনি জনতা পাৰ্টীলৈ আহিছিলে। গতিকে সেই বিষয়ে কিছু কথা ৰাইজক জনাব নেকি আমাৰ মাধ্যমৰ জৰিয়তে? কথাটো এটা পুৰণা এটা ইতিহাস হৈ গ'ল। মানে মই এই সময়তে কামাখ্যা মন্দিৰত মই পূজা কৰিবলৈ গৈছিলোঁ। মোৰ মোবাইল ছুইচ অফ হৈ আছিল। তাতে মই আমাৰ যি প্ৰভাৰী আছিল ডক্টৰ মহেন্দ্ৰ সিং, তেখেতে মোক কৈছে, লগ পালোঁ, তেখেতে কৈছে যে মইতো আপোনাক বিচাৰি আছিলোঁ, আপোনাৰতো ফোনটো ছুইচ অফ। মই মা কামাখ্যাৰ মই সেৱা ল'বলৈ গ'লোঁ। তেতিয়া তেখেতে ক'লে যে মানে আপোনাক মানে মাননীয় প্ৰধানমন্ত্ৰীয়ে বিচাৰিছে আপোনাক যে আপুনি বিজেপি জইন কৰক, যে আপোনাৰ দেউতাৰ লগত তেওঁৰ এটা সুসম্পৰ্ক আছে। আগৰ পৰাও মোক তেখেতে কৈ আছিল, কিন্তু মই সিদ্ধান্ত ল'ব পৰা নাছিলোঁ। সেইদিনা মানে মন্দিৰত মানে মোৰ কিবা মাৰ আশীৰ্বাদে বুলি আপুনি ক'ব লাগিব, বা কিবা মাৰ ব্লেছিং আছিল, যে মায়ে মোক বাটটো দেখাই দিলে। তাৰপিছত মই কৈছোঁ যে মোক 5 মিনিট সময় দিয়ক, মোৰতো মোবাইলটো ছুইচ অফ হৈ আছে। মই তেখেতৰ ফোন লৈ মই মোৰ ঘৰৰ দেউতাক ফোন কৰিছোঁ, যে দেউতা এনেকৈ মহেন্দ্ৰ সিংজী কৈ আছে যে প্ৰধানমন্ত্ৰীৰ সভা আছে মালিগাঁৱত, আপুনি আজিহে এতিয়াহে জইন কৰিব লাগে, তো আপুনি কি কয়? দেউতাই ক'লে মইতো তোমাক আগৰ পৰাই কৈ আছোঁ যে কংগ্ৰেছত তই থাকিব নালাগে, তই বিজেপিত আহ, তই যি সিদ্ধান্ত লৈছ মই ভাল পাইছোঁ, মোৰ সম্পূৰ্ণ আশীৰ্বাদ আছে, তই আগবাঢ়। লগে লগে কথা এটা কওঁ, কংগ্ৰেছৰ কথা, যিহেতু আপুনি এটা সময়ত কংগ্ৰেছত আছিলে, লগতে কথা এটা কওঁ, সাম্প্ৰতিক সময়ত কংগ্ৰেছৰ স্থিতি কেনেকুৱা, কি বুলি ক'ব? এতিয়া যি সিদ্ধান্ত মই 2016 এছেম্বলি ইলেকশ্যনৰ আগত লৈছিলোঁ, তেতিয়াও মোক সেইটো প্ৰশ্ন কৰিছিলে। তেতিয়া মই কৈছিলোঁ আছাম ফাৰ্ষ্ট, পাৰ্টি ছেকেণ্ড, ইণ্ডিভিজুৱেল থাৰ্ড। আৰু আজি তাৰপিছত বহুত কংগ্ৰেছী নেতাবিলাকে বিজেপি যোগদান কৰিলে, আৰু এতিয়াও কৰি আছে। একচুৱেলি কি হ'ল যে এপিচমেণ্টৰ পলিটিক্সটো কংগ্ৰেছে ইমান বেছি কৰিলে, আৰু এন্থনী ৰিপৰ্ট যেতিয়া কংগ্ৰেছৰ অৱস্থা বেয়া আছিল, তেতিয়া এন্থনী ৰিপৰ্টো গৈছিলে। তেওঁলোকে এটা কমিটি গঠন কৰিছিলে যে আমাৰ পাৰফৰ্মেঞ্চটো কিয় বেয়া হৈ আছে। এতিয়া এন্থনী ৰিপৰ্টত লেখা গৈছে বা কোৱা গৈছিলে যে আপুনিবিলাক যে তুষ্টিকৰণৰ নীতি যি আপুনি লৈছে, তাৰ কাৰণে সনাতনী হিন্দুবিলাক আপোনাক বেয়া পাইছে। গতিকে সনাতনী হিন্দুবিলাকক আপুনি কেনেকা সন্তুষ্ট কৰিব, সেই হিচাপত আপুনি ৰণকৌশলটো ল'ব লাগে। কিন্তু কংগ্ৰেছে দেখোঁতে কংগ্ৰেছ নেতাবিলাকে বা ইণ্ডিয়া ইলেকশ্যন নেতাবিলাকে সনাতনৰ ডেংগু বুলি কয়, কৰোণা বুলি কয়, সনাতনক সদায় সমালোচনাই কৰি থাকে। তো এইটো মানে পলিচিটো ভাৰতৰ পলিচি নহয়। মানে আমাৰ যি আইডিয়া অফ ইণ্ডিয়া আছে, এইটো আছে সৰ্বে ভৱন্তু সুখী সৰ্বে ভৱন্তু নিৰাময়া, জাষ্টিছ টু অল, অপিজমেণ্ট অফ নান, একম সত্য বিপ্ৰা বহুধা বদন্তি, সৰ্বে ভৱন্তু সুখী সৰ্বে ভৱন্তু নিৰাময়া, সৰ্বজন হিতায় সৰ্বজন সুখায়। এইটো হ'ল আমাৰ আইডিয়া ইণ্ডিয়া, সবকা সাথ সবকা বিকাশ। কিন্তু কংগ্ৰেছৰ আইডিয়া অফ ইণ্ডিয়া হ'ল মাত্ৰ তুষ্টিকৰণৰ, মানে মাত্ৰ এটা ধৰ্মীয় পক্ষক সন্তুষ্ট কৰাৰ কাৰণে তেওঁলোকৰ সম্পূৰ্ণ ৰণকৌশল। আৰু আজি চাওক, কংগ্ৰেছটো যিবিলাক মাইনৰিটি এলেকা আছে তাতেহে মানে এতিয়া তেওঁলোকৰ অলপ মানে ষ্ট্ৰেংথটো আছে, তাতে ষ্ট্ৰেংথ পূৰাই আছে তাতে। কিন্তু বেলেগ জেগাত তেওঁলোকৰ যি ধৰণে তেওঁলোকৰ ষ্ট্ৰেংথটো থাকিব লাগিছিল, তেনেকুৱা ধৰণৰ তেওঁলোকৰ ষ্ট্ৰেংথটো নাই। আৰু আজি মই নকওঁ, কালি আপুনি চাইছে ভূপেন বৰা ডাঙৰীয়াও মানে মোটামুটি কিছু এই লাইনত কথাবিলাক কৈছে। গতিকে এতিয়া এটা স্বাভিমানী ভাৰতীয় বা স্বাভিমানী অসমীয়া মানুহে বা স্বাভিমানী খিলঞ্জীয়া মানুহে এতিয়া কংগ্ৰেছত থকাটো পৰিৱেশটো নাই। এই কথাটো এওঁলোকে এতিয়া দেৰি কৰি বুজিছে, আমি 10 বছৰ আগতেই বুজি গ'লো। সেইকাৰণে আমি কংগ্ৰেছটো এৰি আহিলোঁ। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি ব্যক্তিত্বৰ কৰ্তৃত্ব, এই ব্যক্তিত্বৰ কৰ্তৃত্ব দেখা পাছত মানুহ এটা শ্ৰদ্ধা ভাৱ তেওঁৰ প্ৰতি আহি যায়।
এই শ্ৰদ্ধা ভাৱটো ৰাহুল গান্ধীৰ প্ৰতিটো মানুহৰ নাহে কম্পেৰিজন আপুনি কৰক আৰু অসমৰ লিডাৰশ্বিপৰ যদি আমি কথা পাতোঁ যেনেকৈ গৌৰৱ গগৈ ভাৰ্চেছ হেমন্ত বিশ্ব শৰ্মা যদি আপুনি এনে এনালিচিছ কৰোঁ পলিটিকেল হিচাপত এতিয়া হেমন্ত বিশ্ব শৰ্মাৰ এটা ট্ৰেক ৰেকৰ্ড আছে 20-25 বছৰ তেওঁ কাম কৰিছে তেওঁ বিভিন্ন ডিপাৰ্টমেণ্ট চাইছে বিভিন্ন ডিপাৰ্টমেণ্টৰ ৰিজাল্ট দিছে কংগ্ৰেছ থাকোঁতে হেল্থ ডিপাৰ্টমেণ্টৰ ৰিজাল্ট ধুনীয়া ৰিজাল্ট আছিল আজি তেখেতে কাম কৰিলে কৰোণা কালত PPE কিট পিন্ধি তেখেতে গৈ মানুহবিলাকৰ খবৰ লৈছে মুখ্যমন্ত্ৰী হিচাপে 18-20 ঘণ্টা তেওঁ কাম কৰে আজি ছেমি কেণ্ডিডেট ডাঙৰ ডাঙৰ প্ৰজেক্টবিলাক আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কনভিন্স কৰিখিনি তেখেতে অসমত লৈ আহিলে তেখেতে এটা ট্ৰেক ৰেকৰ্ড আছে আৰু যি আলোচনা আগতে আমাৰ ড্ৰয়িং ৰুমত বহি হৈছিলে অসমৰ ওপৰত যি অস্তিত্বৰ সংকট তাৰ ওপৰত যি আলোচনা আমি আগত ড্ৰয়িং ৰুমত বহি কৰিছিলোঁ হেমন্ত বিশ্ব শৰ্মা এইবিলাক কথা মুকলিকে কোৱা সাহটো কৰিলে যেনেকৈ যি আপোনাৰ সত্ৰৰ মাটি হওক আমাৰ বতৰদোৱা আমাৰ মহাপুৰুষ শ্ৰী শংকৰদেৱৰ জন্মস্থানৰ যি ভূমিবিলাক যি বেদখল কৰিছিলে আমাৰ ইলিগেল মুছলিম ইমিগ্ৰেণ্টছ এইবিলাকৰ বনাঞ্চল মাটি তেওঁলোকে বেদখল কৰিলে সেইবিলাক বিৰুদ্ধেতো কোনো মাত মাতা নাছিল এওঁতো অপেনলি এইবিলাক কথাত নট অনলি মাত মাতিলে কিন্তু একশ্যনো কৰি দেখালে গতিকে এতিয়া এটা টেষ্টেড মানুহ আছে যাৰ কাম মানুহ চাইছে তেওঁৰ লিগেচিটো ইমান ডাঙৰ নহয় যেনেকৈ গৌৰৱ গগৈ আছে তেওঁৰ দেউতাও যথেষ্ট এটা সন্মানিত ব্যক্তি সাহিত্যিক ব্যক্তি আছিল কিন্তু পলিটিকেল নাছিল কিন্তু গৌৰৱ গগৈ লিগেচিটো পলিটিকেল কিন্তু এওঁ যে হেমন্ত বিশ্ব শৰ্মাই যি ৰাজনীতি নিজৰ স্থান বনাইছে এইটো তেখেতৰ কৰ্ম দক্ষতাৰ কাৰণেহে তেওঁ বনাইছে তেওঁক মানে খুনৰ চামুচ লৈ জন্ম লোৱা নাই গতিকে তেখেতে কষ্ট কৰি ৰাইজৰ সেৱা কৰি তেওঁ স্থানটো বনালে কিন্তু গৌৰৱ গগৈটো কষ্ট কৰা নাই গৌৰৱ গগৈটো এটা পুৰা ধুনীয়া কৰি এটা প্লেটফৰ্ম পাইছে যিখিনি MP হৈ গ'ল এতিয়া কংগ্ৰেছৰ মানুহবিলাকে কয় কালি মই কংগ্ৰেছৰ এটা প্ৰাক্তন সাংসদ কিৰিপ চালিয়া ডাঙৰীয়াৰ মই ইণ্টাৰভিউ চাইছিলোঁ তেখেতে কৈছে যে গৌৰৱ গগৈয়ে যেনেকৈ আমি কষ্ট কৰিছিলোঁ কংগ্ৰেছত থাকোঁতে গৌৰৱ গগৈ তেনেকৈ কষ্ট কৰি ৰাইজৰ ওচৰত মানে যোৱা নাই এটা দ্বিতীয়টোৱে এতিয়া এই যে পাকিস্তানী যি সম্পৰ্কৰ যি কথাবিলাক ওলাইছে 10 দিন তেখেতে পাকিস্তানত আছিল 10 দিন তেখেতে পাকিস্তানত কি কৰিছে কি নাই কৰা তেখেতৰ ভিছাটো আপুনি জানে যে পাকিস্তানত যদি কোনোবা যায় তো ভিছাটো এটা পাৰ্টিকুলাৰ মানে চিটিৰে দিয়া যায় তো তেখেতৰ ভিছাটো লাহোৰৰ আছিল ৰাৱলপিণ্ডি বা ক'ত তেওঁ কেনেকৈ গ'ল সেইবিলাক চব এটা আৰু তেখেতৰ যি ৱাইফ এলিজাবেথ তেখেতে পাকিস্তানী যে এটা লিড পাকিস্তান বুলি NGO লিড ইণ্ডিয়া বুলি NGOত কাম কৰিছে আগতে লিড পাকিস্তানত কৰিলে পাছত লিড ইণ্ডিয়াত কৰিলে কিন্তু লিড ইণ্ডিয়াৰ CEO তেখেতৰ দৰমহা পায় 50,000 টকা আৰু তেখেতৰ ৱাইফটো দৰমহা পায় 2,50,000 টকা আৰু লিড ইণ্ডিয়াৰ যি CEO তেখেতে কৈছে যে তেওঁ যি কাম কৰে আমি নাজানো তেওঁ কি কাম কৰে আৰু she is not accountable to me she is accountable to তফিৰ শেখক তেওঁ মানে উত্তৰ দিয়ে বা যি কাম কৰে তফিৰ শেখক তেওঁ ৰিপৰ্টিংটো কৰে আৰু তেওঁৰ পেমেণ্টটো আমি নকৰোঁ তেওঁৰ পেমেণ্টটো পাকিস্তানৰ তফিৰ শেখৰ পৰা আহে আৰু তফিৰ শেখটো হ'ল যে সদায় ইণ্ডিয়াৰ এগেইনষ্টত নেৰেটিভ গঢ়াৰ কাৰণে তেওঁ লাগিয়ে থাকে ইণ্ডেক্স ৱাটাৰ টিটি এগেইনষ্টত এটা নেৰেটিভ কৰে কাৰ এগেইনষ্টত নেৰেটিভ কৰিছে আৰু সদায় ভাৰত বিৰোধী মন্তব্য তফিৰ শেখে দি থাকে গতিকে এনেকুৱা এটা বিতৰ্কিত মানুহৰ NGOত কাম কৰি তাৰ পৰা পাকিস্তানৰ পৰা দৰমহা লোৱা এইবিলাক কথা আৰু এতিয়াও তেওঁ দৰমহা লৈ আছে নে নাই বহুত কথাবিলাক আছে যি প্ৰশ্ন SIT তেওঁক কৰিছে মই SIT মানে ভাল কৰি যদি অধ্যয়ন কৰিলে গম পাব বা মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ প্ৰেছ কনফাৰেন্সত এইবিলাক কথাবিলাক কৈছে কিন্তু যি উত্তৰ ৰাইজে বিচাৰিছিলে গৌৰৱ গগৈ ডাঙৰীয়া দিব সেই উত্তৰটো গৌৰৱ গগৈ ডাঙৰীয়া দিয়া নাই নাপালে গতিকে এতিয়া উত্তৰ দিব লাগে যে 10 দিন পাকিস্তানত আপুনি কি কৰি আছিল আৰু পাকিস্তানটো এনেকুৱা এটা কাণ্ট্ৰি নাই নে য'ত আপুনি ফুৰিবলৈ যাওঁ যদি কোনোবাই মৰিচাছ যায় কোনোবা ছুইজাৰলেণ্ড যায় বা ক'ৰবাত যায় ইংলেণ্ড যায় তেতিয়া বেলেগ কথা পাকিস্তানৰ চাবলৈ কিনো আছে তথাপি যাই হওক তেওঁ উত্তৰ দিব লাগে আৰু SIT ৰিপৰ্ট দিছে ইয়াৰ ওপৰত ভাৰত চৰকাৰে তদন্ত কৰিব আৰু ইনভেষ্টিগেট এজেঞ্চিয়ে ইয়াৰ ওপৰত যি ব্যৱস্থা ল'ব কিন্তু ৰাজনীতিত কি হয় সেইটো এটা পক্ষ আছে
কিন্তু যিবিলাক আমি ৰাজনীতিক জীৱনত আছোঁ আমাৰ ৰাইজৰ প্ৰতি আমাৰ এটা ৰেছপনচিবিলিটি থাকে, একাউণ্টেবিলিটি থাকে। এতিয়া ৰাইজে বিচাৰি আছে, এতিয়া তেখেতে য'তে যায় ৰাইজে সোধে যে আপুনি পাকিস্তানৰ 10 দিন কি কৰি আছিল, তো তেওঁ প্ৰেছ কনফাৰেঞ্চ কৰি কিনে গোটেই উত্তৰটো দিব লাগে যে 10 দিন মই ইয়াত আছিলোঁ, এইটো চাওক মোৰ ফটো আছে। আজি ধৰক আপুনি যদি ক'ৰবাত ফুৰিবলৈ যায়, আপুনিতো ফুৰাৰ ফটোবিলাক চব আজিকালিতো ছ'চিয়েল মিডিয়া জামানা, আমি ফেচবুক এইবিলাকৰ ইনষ্টাগ্ৰামত চব ফটো দি দিওঁ যে মই মোৰ ৱাইফৰ লগত অমুক ঘূৰিলোঁ, তমুক জেগাত ঘূৰিলোঁ, তাত গ'লোঁ, ইয়াত গ'লোঁ। তেওঁতো এই 10 দিনৰ কোনো বিৱৰণ নাই, ছ'চিয়েল মিডিয়াতো নাই আৰু তেওঁ কাৰো লগত শ্বেয়াৰো কৰা নাই। গতিকে সেইবিলাক প্ৰশ্ন আহিব। আৰু কংগ্ৰেছ পাৰ্টিটো মাত্ৰ এটা এতিয়া মাইনৰিটি এৰিয়াতহে কংগ্ৰেছ পাৰ্টিৰ প্ৰেজেঞ্চ আছে। গতিকে মই নাভাবোঁ যে হেমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ কোনো তুলনা আপুনি কৰিব পাৰে। মই নাভাবোঁ, এনে ৰাইজে এইটো বিচাৰ কৰিব। আৰু এই যি নিৰ্বাচন আছে এইটোতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা নেতৃত্বত আমাৰ NDA চৰকাৰে নিশ্চয় চৰকাৰ গঠন কৰিব তৃতীয়বাৰ কাৰণে, এইটো আমি সুনিশ্চিত। প্ৰমোদ স্বামী ডাঙৰীয়া, আপুনি যথেষ্টখিনি কথা ক'লে, আমাক জানিবলৈ দিলে সাম্প্ৰতিক স্থিতি কেনেকুৱা কংগ্ৰেছৰ। যিহেতু আপুনি চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ পৰা আপুনি টিকটৰ প্ৰবল দাবীদাৰ, আপুনি জনসম্পৰ্ক কেনেকৈ ৰক্ষা কৰি চলি আছে? মই ৰাতিপুৱা ওলাওঁ, মানুহবিলাক ঘৰত আহে, তেওঁলোকে যি সমস্যা আছে এইবিলাক বুজাৰ চেষ্টা কৰোঁ, সমাধানৰ কাৰণে চেষ্টা কৰোঁ। আৰু মই মোৰ ৱাৰ্ডত যথেষ্ট ডেভেলপমেণ্টত কাম কৰিছোঁ। আপুনি যি ৰাস্তাত আহিছে হেমবৰুৱা ৰোড, তাৰ জেলৰ ৱাল আছিল, মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈখিনি এই ৱালটো ভাঙিলোঁ, ৰাস্তাটো বহল কৰিলোঁ, MS ৰোড ৰাস্তাটো বহল কৰিলোঁ। আমাৰ দক্ষিণ পাট নামঘৰ চত্ৰত মই বৰিং লগালোঁ, মোৰ তাতে টয়লেট এটা বনি আছে, তাতে মোৰ এটা কমিউনিটি হল বনাইছোঁ। হৰেণ কলিতা পথ কালী মন্দিৰত এটা কমিউনিটি হল বনাইছোঁ। AT ৰোড তলত এটা টয়লেট বনাইছোঁ। LOG হিন্দী হাইস্কুল এটা টয়লেট বনাইছোঁ। বিভিন্ন প্ৰকল্প আমাৰ ৱাৰ্ডত চলি আছে। গতিকে সেইবিলাক আমি ৰাইজৰ সেৱাৰ কাৰণে, এটা কাউন্সিলৰৰ এটা লিমিটেশ্যন থাকে, বৰ বেছি আমাৰ অধিকাৰটো নাথাকে। আৰু আপুনি জানে যে লেজিছলেটিভৰ অধিকাৰটো সেইটোৱেই যে আমি সমস্যাবোৰ উত্থাপন কৰোঁ আৰু সেই সমস্যাবিলাক এক্সিকিউটিভে এইটো এড্ৰেছ কৰে। গতিকে আমাৰ এটা যি লিমিটেড ৰিচোৰ্চেছ আছে, আমি সদায় আমাৰ ৰাইজৰ সমস্যাবিলাক আমি GMC কমিশ্যনাৰ বা মেয়ৰ ডাঙৰীয়াক কওঁ, তেওঁলোকে যথেষ্ট আমাক সহায় কৰে। কিন্তু অভাৱৰ সময়ত ৰাইজে মোক এটা ডাঙৰ ৰোল এটা দিবাৰ ৰাইজে বিচাৰিছে, কিন্তু এই ডিচিশ্যনটো দলে ল'ব। অন্য কথা এটা সোধোঁ, যিহেতু গুৱাহাটী চেণ্ট্ৰেলৰ পৰা আপুনি টিকট বিচাৰিছে, গুৱাহাটী চেণ্ট্ৰেল এটা যথেষ্ট ক'ব গ'লে বহুতো সমস্যা ইয়াতে আছে, গতিকে আপোনাৰ দৃষ্টিত কেইটামান সমস্যাৰ কথা ক'ব নেকি? গুৱাহাটী চেণ্ট্ৰেল কি হ'ল, মানে একদম চিটিৰ হাৰ্ট হ'ল। ইয়াৰ সমস্যাবোৰ আছে, ইয়াত ভেণ্ডৰ সমস্যা আছে, ৰাস্তাত ভেণ্ডৰবিলাক বহিছে, এইটো এটা ডাঙৰ সমস্যা। তাৰ কাৰণে ভেণ্ডৰ জোন, নন ভেণ্ডৰ জোন ডিক্লেয়াৰ কৰি এই সমস্যাটো সমাধান কৰিব লাগিব। এতিয়া পানীৰ সমস্যা আছিল, কিন্তু জাইকাই এতিয়া পানী পাইপবিলাক মেলি দিছে, সোনকালে এইবিলাক পানীৰ সমস্যাও সমাধান হ'ব। আৰু কিছুমান এৰিয়াত য'ত পানী নাই, আমি বৰিঙো কৰিছোঁ। ৰামজানকী মন্দিৰত মই বৰিং কৰিছোঁ, মই হৰেণ কলিতা পথত মই দক্ষিণ পাট নামঘৰ চত্ৰত মই বৰিং কৰিলোঁ, LOG হিন্দী হাইস্কুলত মই বৰিং কৰিলোঁ, শংকৰ নগৰ নামঘৰৰ যি বাইলাইন আছে তাতে মই বৰিং কৰিলোঁ। গতিকে আমি সেইবিলাক সমস্যা আমি সমাধান কৰি আছোঁ। এতিয়া মানে চেণ্ট্ৰেল গুৱাহাটীৰ যিবোৰ সমস্যা, এতিয়া এনেকুৱা এটা প্ৰতিনিধি লাগে, যি প্ৰতিনিধিত দুৱাৰটো ৰাইজৰ কাৰণে সদায় খোলা থাকে আৰু ৰাইজে তেওঁৰ ঘৰত আহিখিনি যিকোনো সমস্যা ক'ব পাৰে বা ফোনত এভেইলেবল হয়। তেনেকৈ প্ৰতিনিধি ৰাইজে বিচাৰিছে আৰু মই সেই কামটো 5 বছৰ পৰা মই কৰি আছোঁ। সাধাৰণতে নেতাবিলাক কি কৰে, ইলেকশ্যনৰ সময়ত এটা ফোন নম্বৰ ইউজ কৰে, ইলেকশ্যন ফাৰ্ষ্টত ফোনটো চেঞ্জ কৰি দিয়ে। মোৰ কাউন্সিলৰ ইলেকশ্যন খেলা আগতে যি নম্বৰ আছিল, আজিও সেই নম্বৰত মোৰ মানুহবিলাক ফোন কৰি মোৰ কথাবিলাক কৈ থাকে আৰু মই যিমান পাৰোঁ ৰিচিভ কৰোঁ। যদি কাৰোবাৰ কিবা মিটিং চিটিঙত থাকিলে ৰিচিভ যদি কৰিব নোৱাৰোঁ, কল বেক কৰোঁ, সোধোঁ আপুনি কি সমস্যা আছে, আৰু সেই সমস্যা এড্ৰেছ কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰোঁ আৰু উচিত মঞ্চত এই সমস্যাবোৰ উত্থাপন কৰোঁ। কিন্তু কিছুমান সমস্যা এনেকুৱা আছে যিবিলাক খালি অনলি নট GMC ৰিলেটেড, যেনেকৈ GMD ৰিলেটেড সমস্যা আছে, যেনেকৈ আমাৰ এই GMD যি পাৰ্কিং আছে, ইয়াত লৈ মানুহবিলাকৰ বহুত
মতামত আছে কিন্তু যিহেতু GMDটো আমাৰ GMC আণ্ডাৰত নপৰে তো আমি তাত বৰ বেছি ক'ব নোৱাৰোঁ আৰু তেনেকুৱা বহুত সমস্যা তেতিয়া MLA এটা হ'লে মানুহে এই সমস্যাবোৰ এটা ডাঙৰ প্লেটফৰ্মত আমি উত্থাপন কৰি এইবিলাক প্ৰব্লেমটো এড্ৰেছ কৰিব পাৰোঁ গতিকে গুৱাহাটীৰ কাৰণে গুৱাহাটীৰ বিউটিফিকেশ্যনৰ কাৰণে গুৱাহাটীত এই পানীৰ সমস্যাৰ কাৰণে গুৱাহাটীৰ লাইটৰ সমস্যাৰ কাৰণে আৰু গুৱাহাটীৰ মানুহ আৰু প্ৰশাসনৰ মাজত এটা কমিউনিকেশ্যন গেপ আছে ক'ৰবাত নক'ৰবাত মই যি উপলব্ধি কৰিলোঁ আটাইতকৈ ডাঙৰ কথা সেই গেপটো আমি ভাঙিব লাগিব মানে দীনদয়াল উপাধ্যায়জী কৈছিলে যে সত্তা কা সুখ সমাজ কে অন্তিম ব্যক্তি তক পहुंचना चाहिए ৰাজনীতিক বৰ ধুনীয়া কথা এটা ক'লে মই সেই কথাটো সুধিব ওলাইছিলোঁৱেই কথাটো হ'ল যে যিহেতু আপুনি টিকট বিচাৰিছে যদি দলে টিকট দিয়ে আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু হয়তো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সুন্দৰভাৱে এই যুদ্ধখনতো আপুনি জয়ী হৈ আহিব পৰৱৰ্তী সময়ত বিধায়ক প্ৰমোদ চামুই ডাঙৰীয়াক সমাজৰ যিজন শেষৰ ব্যক্তি আছে সেই শেষৰ ব্যক্তিজনে সমস্যাখিনি আপোনাৰ সন্মুখত দাঙি ধৰাৰ ক্ষেত্ৰত কিবা সমস্যা পাব নেকি সমস্যা নাপায় এতিয়াওতো একো সমস্যা পোৱা নাই মই কি ক'লোঁ যে মোৰ ইলেকশ্যনৰ আগত যি ফোন নম্বৰ আছিল সেইটোৱে আজি ফোন নম্বৰ চবেইতো মোক ফোন কৰি আছে মোৰ ঘৰত আহি যায় ৰাতিপুৱা ঘৰত আজি আহোঁতে আপুনি চাইছে কিমান মানুহ মোৰ ইয়াত বহি আছিল কথা মানে সমস্যা উত্থাপন কৰিছে এইবিলাক আমিতো ৰাইজৰ মানুহ মইতো খোজকাঢ়ি মোৰ ৱাৰ্ডত ঘূৰি ফুৰোঁ আৰু মোৰ চব মাতে চবৰ লগত মোৰ 1-to-1 কণ্টেক্ট আছে তো মোৰ লগত সম্পৰ্ক কাৰণে কিবা সমস্যা আছে বুলি মই নাভাবোঁ আৰু ভৱিষ্যতত নাথাকিব আৰু আমি যে সমাজৰ অন্তিম ব্যক্তি যি আমাৰ অন্তৰ্দেত কোৱা গৈছে দীনদয়াল উপাধ্যায়জী যে ক্ষমতাই ৰাইজৰ অন্তিম ব্যক্তিলৈ ক্ষমতাই নিজে যাব লাগে সমাজৰ অন্তিম ব্যক্তি ক্ষমতা তাত যাব নোৱাৰে গতিকে আমি নিজে যাই মোৰ ৱাৰ্ডত অৰুণোদয় মই দিছোঁ মই ৰাচন কাৰ্ড কৰিছোঁ মই সেল্ফ হেল্প গ্ৰুপ বনাইখিনি যিবিলাক মানুহবিলাকক সহায় কৰিছোঁ তেওঁলোকে চৰকাৰী আঁচনি বেনিফিট পাইছে গতিকে আমি সমাজৰ কাম আমি কৰি আছোঁ আৰু নট অনলি সমাজৰ কাম আপুনি চাওক সমন্বয়ৰ যেতিয়া কথা হয় বৰ অসমীয়া সমাজৰ যেতিয়া আমি কথা পাতোঁ বৰ অসমীয়া সমাজৰ কাৰণে কাৰ কি কণ্ট্ৰিবিউশ্যন আছে সেইটোওতো চাব লাগিব খালি মুখৰ দি ক'লেতো নহ'ব মই চন 2000ত মই যেতিয়া মাৰৱাৰী হিন্দী পুস্তকালয়ৰ মই উপসভাপতি আছিলোঁ তেতিয়া হোমেন বৰগোহাঞি ছাৰক মই মাতিছিলোঁ বৰ অসমীয়া সমাজৰ গঠনৰ প্ৰক্ৰিয়া আৰু উগ্ৰজাতীয়তাবাদৰ ওপৰত এটা আলোচনা চক্ৰ আৰু তাত মই যি কৈছিলোঁ হোমেন বৰগোহাঞি ছাৰে 12 ছেপ্টেম্বৰ 2000 আজিৰ পৰা 25-26 বছৰ আগত দেউকী আৰু যশোদা বুলি আমাৰ অসম কাগজত তেখেতে এটা প্ৰথম কলমত দেউকী আৰু যশোদা বুলি এটা আৰ্টিকেলেই লিখিলে য'ত তেখেতে কৈছে যে চন 2000ত 1964 চনত জন্মগ্ৰহণ কৰা প্ৰমোদ স্বামী নতুন অসমীয়া পুৰুষৰ প্ৰতিনিধিত্ব কৰে আৰু তেখেতে মই সেই সময়তে আপিল কৰিছিলোঁ যে 2001ত লোকপিয়লত অসমীয়া হিন্দী ভাষী সমাজে নিজে মাতৃভাষা অসমীয়া লেখাব লাগে দেউকী আৰু যশোদা বুলি মই কৈছিলোঁ যে তেখেতে লিখিছেও দেউকী আৰু যশোদা টাইটলেই দিছে তেখেতে মই কৈছিলোঁ যে আমাৰ পূৰ্বপুৰুষবিলাক ৰাজস্থানৰ পৰা আহিছে আৰু ৰাজস্থানৰ ভূমি আমাৰ কাৰণে যশোদা মৈয়া নিচিনা আৰু কৃষ্ণৰ প্ৰকট প্ৰেম যশোদা মৈয়া প্ৰতি বেছি আছিল ৰাজস্থান ভূমিটো আমাৰ কাৰণে দেউকী মৈয়া নিচিনা আৰু অসমৰ ভূমি আমাৰ কাৰণে যশোদা মৈয়া নিচিনা আৰু কৃষ্ণৰ প্ৰকট প্ৰেম যশোদা প্ৰতি বেছি আছিল গতিকে আমি যিবিলাক মানুহে ইয়াত অসমত বসবাস কৰিছোঁ বা অসমত জন্ম লৈছোঁ অসমত ডাঙৰ দীঘল হৈছোঁ সেইবিলাক নিজৰ পুত্ৰবধ ধৰ্ম পালন কৰি অসমীয়া ভাষাটোৰ ওপৰত যি সংকট বা অসমীয়া সভ্যতা সংস্কৃতিৰ ওপৰত যি সংকট আছে আমি চবেই মিলি অসমীয়া হিন্দী ভাষী সমাজ নিজৰ মাতৃভাষা অসমীয়া লেখাব লাগে এইটো কথা আজিহে এইবিলাক বহুত কথা মানুহবিলাক কয় মই 25 বছৰ আগতে কৈ থলোঁ আৰু সেই কথাটো হোমেন বৰগোহাঞি ছাৰে দেউকী যশোদা বুলি এডিটৰিয়েল লিখিছিলে আৰু মই তেখেতে নমস্য ব্যক্তি মই তেখেতক প্ৰণাম কৰিছোঁ যে তেখেতে মোৰ এটা সৰু কামৰ কাৰণে মোক ইমান প্ৰশংসা কৰিলে তাৰ যোগ্য মই নহওঁ কিন্তু 25 বছৰ আগতে যি মোৰ চিন্তা চৰ্চা আছিল আজিও বহুত মানুহবিলাকে আজি ভাষাৰ সংকটৰ কথা কয় কিন্তু প্ৰেক্টিকেল তাৰ সলিউশ্যনটো কি এই বিষয়টো কোনো মতামত দি দিয়ে কিন্তু মইতো 25 বছৰ আগতে মতামত মই দিলোঁ আৰু আমি সেই লাইনত আমি কামো কৰি আছোঁ গতিকে
বৰ অসমীয়া সমাজৰ খালী কথা ক'লেই নহ'ব। বৰ অসমীয়া সমাজৰ যিবিলাক আমি অংগ আছোঁ, অসমীয়া মাৰোৱাৰীয়ে কওক, অসমীয়া বঙালীয়ে কওক, অসমীয়া নেপালীয়ে কওক বা অন্য জাতি জনগোষ্ঠীৰ যিবিলাক মানুহ আছে, আমি সকলোক লৈহে বৰ অসমীয়া সমাজ আমি গঠন কৰিব পাৰিম। যেনেকৈ জ্যোতিপ্ৰসাদ আগৰৱালা, তেওঁ পুৰুষবিলাকতো ৰাজস্থানৰ পৰা আহিছিলে, কিন্তু এতিয়া জ্যোতিপ্ৰসাদ আগৰৱালা, চন্দ্ৰ প্ৰসাদ আগৰৱালা, আনন্দ প্ৰসাদ আগৰৱালাৰ অসমত কি বৰমণি আছে আৰু মইতো আৰু ক'ব নালাগে। গতিকে আমাৰ যি অসমত বসবাস কৰা অসমীয়া মাৰোৱাৰী সমাজ যি আছে বা অসমীয়া হিন্দী ভাষী সমাজ, তেওঁলোকেও নিজে কৰ্তব্য পালন কৰিখিনি যদি অসমৰ ওপৰত ভাষাৰ সংকট আহে, অসমীয়া সভ্যতা সংস্কৃতিৰ ওপৰত যদি সংকট আহে, তেনেহ'লে আমি অসমীয়া সমাজৰ লগত আমি মাৰ বান্ধি আমি থিয় হ'ব লাগে। নিশ্চিতভাৱে। তাৰ কাৰণে আমি কামো কৰিব প্ৰমোদ স্বামী ডাঙৰীয়া, অন্য এটা প্ৰসংগলৈ যাওঁ এতিয়া। যিহেতু আপুনি যথেষ্টভাৱে আপুনি জনসম্পৰ্ক ৰক্ষা কৰি চলিছে, আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টতো চাইছোঁ আপোনাক যথেষ্টখিনি আপুনি জনসম্পৰ্ক ৰক্ষা কৰি চলাৰ লগতে আপুনি প্ৰতিজন মানুহকে চিনি পোৱা বুলি ক'লে আপুনি ভুল কোৱা নহ'ব। এতিয়া সংক্ষেপতে যিহেতু আপুনি নিৰ্বাচনত আপুনি অৱতীৰ্ণ হ'ব বুলি প্ৰাৰ্থিত্ব আপুনি বিচাৰিছে দলৰ পৰা, গতিকে সমষ্টিবাসী যি ৰাইজ আছে সকলোৱে জানিব বিচাৰে যে প্ৰমোদ স্বামী ডাঙৰীয়াৰ অলপ ব্যক্তিগত জীৱনো জানো, গতিকে অলপ আপোনাৰ পাৰ্চনেল লাইফটো খুব মানে সৰুকৈ ক'ব নেকি? মোৰ মিছেজ আছে সংগীতা স্বামী, তেখেতৰ নাম। তেখেতেও BCom কৰিছে আৰু মোৰ মেৰিজটো 1988 হৈছিলে। মোৰ দুটা ল'ৰা আছে, গৌৰৱ স্বামী আৰু লোকেশ। গৌৰৱে আমাৰ ময়ূৰী ভূঞাৰ লগত বিয়া কৰাইছে, তেখেতে কালিপাৰাত থাকে। তেখেতে গিৰিণ ভূঞাৰ ছোৱালী হয়। আৰু সৰু ল'ৰা মোৰ কীৰ্তি ভুৱালকাৰ লগত বিয়া কৰাইছে, তেওঁৰ লগত ধুনীয়া ঘৰ সংসাৰ চলি আছে। মোৰ এটা গ্ৰাণ্ড ডটাৰো আছে, খুব 2 বছৰীয়া, খুব মৰম লগা ছোৱালী। মই গোটেই দিন যেতিয়া কাম চাম কৰি ঘৰত আহোঁ, তাৰ লগত অলপ খেলা খেলি কৰি তাক চেহেৰা চাইখিনি এনাৰ্জি পাওঁ, ভাল লাগে। জীৱন এটা সংঘৰ্ষ, এই সংঘৰ্ষক আমি কৰি থাকোঁ, কিন্তু ফেমিলি মানুহ পৰা আমি সদায় এটা এনকাৰেজমেণ্ট পাওঁ, এটা এনাৰ্জি পাওঁ। আৰু মোৰ দেউতাৰ পৰা মই যথেষ্ট মৰম পাইছোঁ। দেউতা মোৰ লগতে থাকে, দেউতা যথেষ্ট ভালে আছে। ৰাতিপুৱা তেখেতে বটানিকেল গাৰ্ডেনত RSSৰ আমাৰ যি শাখা লাগে তাত ৰাতিপুৱা তেখেতে উঠি যায়, 90 years old, কিন্তু এতিয়াও মানে এটা চক্কৰ মাৰি আহে। আৰু দেউতাও সুধি থাকে যে আজি ক'ত গৈছিলি, কি কৰিলি, নিজৰ এক্সপিৰিয়েঞ্চ মোক কৈ থাকে। কিন্তু মই মোৰ দেউতাৰ ওপৰত মই বহুত গৰ্ব কৰোঁ। দেউতাই কয় যে তই লাগি থাক, কিন্তু তোৰ কাৰণে মই কাকো নকওঁ। সংঘক আমাক তেনেকৈ শিক্ষা দিছে, দেউতাই কৈছে। গতিকে তই নিজৰ ৰাজনীতিক পথটো তই নিজে বাচিছ, মোৰ আশীৰ্বাদ আছে, কিন্তু তই কাম কৰি নিজৰ তই মানে ৰাস্তাটো তই নিজেই বনাব লাগিব। মই দেউতাক আশীৰ্বাদত আৰু মা কামাখ্যাৰ মহাপুৰুষ শ্ৰী শংকৰদেৱৰ আশীৰ্বাদ লৈখিনি মই ৰাইজৰ সেৱাৰ কাৰণে ওলাইছোঁ। এতিয়া ৰাইজেতো মোৰ পক্ষতে আছে, দলৰ মতামতে ইম্পৰ্টেণ্ট, দলে কি সিদ্ধান্ত লয়। স্বামী ডাঙৰীয়া আৰু তেখেতে জনালে আমাক তেখেতৰ মনৰ কিছু কথা। আৰু পৰৱৰ্তী সময়ত যদি ভাৰতীয় জনতা পাৰ্টীৰ পৰা তেখেতে টিকট লাভ কৰিবলৈ সক্ষম হয় আৰু পৰৱৰ্তী সময়ত যদি তেখেতে নিৰ্বাচন যুদ্ধত সফলভাৱে জয়ী হৈ আহে, তেতিয়াহ'লে জনতাৰ সেৱা কৰিবলৈ তেখেতে নিশ্চিতভাৱে সুযোগ পাব। আমাৰ তৰফৰ পৰা তেখেতলৈ অভিনন্দন থাকিল। মহেশ কলিতাৰ প্ৰতিবেদন, মেট্ৰ' নিউজ, গুৱাহাটী।